তোমালোকে চৰাই হ'বলৈ চেষ্টা কৰিবা জীৱনত। বি এ বাৰ্ড এবাউট দ্য স্কাই। স্যার নিজের সেলফ পাওয়ার কেনেকে বাড়াব পারি? সেলফ পাওয়ার কেৰিয়াৰ কাউন্সেলিং চেলৰ উদ্যোগত বিশেষ বক্তৃতা অনুষ্ঠান। নলবাৰী কমাৰ্চ কলেজত অনুষ্ঠিত এই অনুপ্ৰেৰণামূলক বক্তৃতা অনুষ্ঠান। অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট সাহিত্য সমালোচক অভিজ্ঞান অনুৰাগ। আজি নলবাৰী চহৰৰ অন্যতম ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰেৰণামূলক বক্তৃতা অনুষ্ঠান। তোমালোকে চৰাই হ'বলৈ চেষ্টা কৰিবা জীৱনত। বি এ বাৰ্ড এবাউট দ্য স্কাই। জীৱনত চৰাই হ'বলৈ চেষ্টা কৰা। কিয় মই বয়োজ্যেষ্ঠ সেইখিনিকো কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলকো কৈছোঁ, নহওক যিমানে কম বয়স নহওক আপুনি চৰাই হ'বলৈ চেষ্টা কৰক। কেনেকৈ চৰাই হ'ব? মইতো এটা দুখন ভৰিৰ মানুহ, কেনেকৈ চৰাই হ'ব? তোমালোকে বহুতে ফ্লাইটত যোৱা, উৰাজাহাজত যোৱা অভ্যাস আছেতো, পাইছাতো, এক্সপিৰিয়েঞ্চ আছেনে? এৰোপ্লেনত গৈছা আছে নাই অভাৱ? হোৱা নাই? ঠিক আছে, যেতিয়া হ'ব সেইদিনা মোৰ কথাটো মনত পেলাবা। মই সদায় কেতিয়াবা যেতিয়া খুব দুখ লাগে, প্ৰেছাৰ হয়, মানে কি প্ৰেছাৰ মানে মোৰ প্ৰেছাৰ বেমাৰ নাই, আই এম ফ্ৰী ফ্ৰম অল ডিজিজেছ। মই অলপ গৌৰৱ কৰিলোঁ দেই তোমালোকৰ আগত, তাৰ ৰিজন আছে পিছত কম। আই এম নাও ৰানিং 56, হেভিং 4 years টু ৰিজাইন, চাকৰিৰ পৰা ৰিটায়াৰ্ড হ'বলৈ, কিন্তু ফ্ৰী ফ্ৰম ডিজিজ। সৰুকৈ কৈছোঁ, গৌৰৱ কৰিছোঁতো, কাৰণ আছে। আচ্ছা, মই কি কৰোঁ, কল্পনা কৰোঁ, একদম ওপৰলৈ আকাশলৈ গুচি যাওঁ, গৈ পেলাই চব তলৰ ফালে চাওঁ। এইখন নলবাৰী কমাৰ্চ কলেজ এইখিনিতে আছে, হয় এইখিনি মানতে হ'ব। ঠিক কিবা সৰু কথা এটাত লাগি পেলাই মনটো বেয়া কৰি আছোঁ, তাত ডিগ্ৰী ল'ম আৰু ডিগ্ৰী, কিন্তু চোৱাচোন সিফালে হিমাচল প্ৰদেশ, সিফালে এছিয়া মহাদেশ, ইফালে কি হ'ল দিল্লী, তাত কিমান মানুহে ডাঙৰ ডাঙৰ কামবিলাক কৰি আছে। মই সেই অকণমানি নলবাৰী কমাৰ্চ কলেজত থাকি পৰীক্ষাত বেয়া হৈছে চিন্তা কৰি একদম শুকাই খিনাই গ'লোঁ, কিবা হ'লোঁ। ডেট মিনছ মেক ইউৰ মাইণ্ড ব্ৰডাৰ। কেৰিয়াৰ কাউন্সেলিং চেলৰ উদ্যোগত কেৰিয়াৰ বিল্ডিং অপৰচুনিটিজ ইন কমাৰ্চ ষ্ট্ৰীম শীৰ্ষক অনুপ্ৰেৰণামূলক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কি প্ৰগ্ৰেম আছিলে আজি মটিভেশ্যনেল স্পীচৰ আছিল ফাংচনটো, প্ৰগ্ৰামটো। কেনেকুৱা লাগিল আজি প্ৰগ্ৰামটো? বহুত ভাল লাগিছে। কেনেকুৱা ধৰণে উপকৃত হ'লা তোমালোকে? কেনেকুৱা ধৰণে উপকৃত হ'লা বুলি ভাবিছা তোমালোকে? ছাৰে যিখিনি কৈছে আমাৰ ফিউচাৰৰ কাৰণে কৈছে, বহুত ভালকৈ ক'লাক ছাৰে, বুজিও পালোঁ ফিউচাৰৰ কাৰণে ভাল, আৰু আমাৰ ব্ৰাইট ফিউচাৰৰ কাৰণে ক'লাক ছাৰে, ভালখিনি কৈছে ছাৰে। টপিক কি আছিলে? কেনেকুৱা টপিকৰ ওপৰত আলোচনা? ছাৰে কৈছে যে মানে আপোনাৰ কোনো ডাঙৰ মানুহ নহয়, মানে আমি নিজে নিজৰ এটা ডাঙৰ মানুহ, কাকো ডাঙৰ বুলি ভাবিব নালাগে, নিজে যি কৰিলে ভাল, মানে ডাঙৰ অফিচাৰ হোৱাটো ডাঙৰ কথা নহয়, নিজৰ কিবা এটা কৰাটোহে ডাঙৰ। এই অনুষ্ঠানত প্ৰেৰণাদায়ক বক্তৃতা আগবঢ়াই গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্ট সাহিত্য সমালোচক অভিজ্ঞান অনুৰাগ দেৱে। প্ৰেৰণাদায়ক বক্তা অভিজ্ঞান অনুৰাগে বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰ সম্পৰ্কে বক্তৃতা আগবঢ়োৱাৰ লগতে বাণিজ্য বিভাগত অধ্যয়ন কৰি ভৱিষ্যতে কেনেধৰণে আগবাঢ়ি যাব পাৰি এই সম্পৰ্কে বক্তব্য আগবঢ়ায়। ভালে লাগিছে। আজি তেওঁলোকৰ যিটো কেৰিয়াৰ কাউন্সেলিং চেল, তেওঁলোকে এই অনুষ্ঠানটো আৰম্ভ কৰিছিল, আৰু তাত আচলতে ইয়াৰ যিখিনি বাণিজ্য বিভাগৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে কমাৰ্চ বোলা এই ধাৰণাটোত থাকি তেওঁলোকে আচলতে কি ধৰণৰ সংস্থাপন ভৱিষ্যতে পাব, তেনেকুৱা তেওঁলোকৰ কৌতূহল আছিল, আৰু সেই সম্পৰ্কত আচলতে কিছু উৎসাহমূলক কথা কোৱা হ'ল। মহাবিদ্যালয়খনত যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক বহুত উৎসাহী যেন লাগিল, ভালো লাগিল। সাধাৰণতে কি ক'বলৈ চেষ্টা কৰিলোঁ যে বৰ্তমান অৱস্থাত যিহেতু আমাৰ সময় পৰিৱৰ্তনশীল, বৰ্তমান অৱস্থাত ছাত্ৰ ছাত্ৰীসকলে যিটো পাঠ্যক্ৰমৰ বিষয়ে, সেই বিষয়ৰ যিখিনি জ্ঞান সেইখিনি লোৱাৰ উপৰিও সময়ৰ সৈতে মিলাই তেওঁলোকে আচলতে কি ধৰণে বিষয়টোক আগুৱাই লৈ নিজক সংস্থাপিত কৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত বহু কথা আজিকালি হৈছে যে যিহেতু সংস্থাপন কমি আহিছে, কিন্তু তেওঁলোকে তাত নিজাববীয়াকৈ বাণিজ্যৰ জ্ঞান লোৱাৰ পাছত নিজে এজন উদ্যোগী হোৱা বা ভাল যিখিনি চাকৰি আছে তাৰ বাবে কেনেকৈ নিজক প্ৰস্তুত কৰি ল'ব লাগে, আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বৰ্তমান অৱস্থাত এই ডিজিটেল যুগত তেওঁলোকে বিভিন্ন
অনুষ্ঠানৰ অকল অসমৰ বা ভাৰতৰ নহয় বাহিৰৰো যিসকল অনুষ্ঠান আছে সেই অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অনলাইনৰ যোগেদি যোগাযোগ ব্যৱস্থা ৰাখিব লাগে, আপডেটেড হৈ থাকিব লাগে আৰু তেনেকুৱা কথাবোৰ মটিভেশ্যনেলৰ ক্ষেত্ৰত কোৱা হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় বুজি পাইছে আৰু তেওঁলোকে আচলতে কমাৰ্চটো পঢ়ি থাকিও যে তেওঁলোকৰ ব্যক্তিগত কলা কুশলী আছে বা তেওঁলোকৰ প্ৰতিভা আছে সেই ক্ষেত্ৰতো তেওঁলোকে কিমান আগবাঢ়িব পাৰে সেই ক্ষেত্ৰতো ক'বলৈ চেষ্টা কৰা হৈছে, তেওঁলোকক অনুপ্ৰেৰণা দিয়া হৈছে। এইখিনিয়ে কথা ভাল লাগিছে। নলবাৰী কমাৰ্চ কলেজত ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি আৰু ইয়াত যিখিনি সঁহাৰি দিলে মই যথেষ্ট ভাল পাইছোঁ। আশা কৰিছোঁ এই অনুষ্ঠানৰ যোগেদি এই মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক মহোদয়সকলে এই কথাখিনিত গুৰুত্ব লৈ তেওঁলোকে কিছু আগবাঢ়ি যাব পাৰিব। উল্লেখ্য যে এই অনুপ্ৰেৰণামূলক বক্তৃতানুষ্ঠানৰ শুভ উদ্বোধন কৰে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ৰমণী বৰ্মনে। অন্যহাতে বক্তৃতানুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ অধ্যাপক মনোজ কলিতাই। কৰ্মশালা অনুষ্ঠিত হ'ল। হয়, কৰ্মশালা মানে এইটো এটা মটিভেশ্যনেল স্পীচ আছিলে। আমি বিশেষকৈ তাৰমানে আমাৰ ইয়াতে যিটো কমাৰ্চ মেইন ষ্ট্ৰীম আমাৰ, গতিকে কমাৰ্চ ষ্ট্ৰীমৰ ষ্টুডেণ্টসকলক কেৰিয়াৰ সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ দিয়াৰ কাৰণে আমি অসমৰ প্ৰখ্যাত মটিভেশ্যনেল স্পীকাৰ লগতে তেওঁ অথৰ আৰু লিটাৰেৰী ক্ৰিটিক তেওঁ, গতিকে ডক্টৰ ভুৱনেশ্বৰ ডেকা ছাৰ যাক নেকি গোটেই অসমত অভিজ্ঞান অনুৰাগ নামেৰে পৰিচিত, তেখেতক মাতি আনিছিলোঁ আৰু তেখেতৰ অভিজ্ঞতা লগতে জ্ঞানৰ ভিত্তিত বিভিন্ন কথা ক'লে, ল'ৰা ছোৱালীবিলাক উপকৃত বুলি ভাবিছোঁ। নলবাৰীৰ পৰা ধীৰাজ তালুকদাৰৰ ৰিপৰ্ট, আমাৰ সময়।